দিনক দিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ সংখ্যা। এতিয়া নাৰী অপৰাধৰ যেন ভূস্বৰ্গত পৰিণত হৈছে মাৰ্ঘেৰিটা। পুনৰ মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দেশ কণমানি পুত্ৰসহ এগৰাকী বোৱাৰী। নিৰুদ্দিষ্ট বোৱাৰীগৰাকী মাকুমকিলাৰ নিবাসী কানু ওৰাঙৰ পত্নী সুনিতা ওৰাং। কালি পুৱা ঘৰৰ পৰাই 2 বছৰীয়া পুত্ৰসহ নিৰুদ্দেশ হয় বোৱাৰীগৰাকী। অৱশ্যে নিজৰ 5 বছৰীয়া পুত্ৰক ঘৰতে এৰি থৈ গৈছে। স্বামী কানু ওৰাঙৰ অভিযোগ, পেঙেৰিৰ নলৰিন নিবাসী পিংকু ওৰাঙে প্ৰলোভনেৰে বহিৰাজ্যলৈ তেওঁৰ পত্নীক লৈ যোৱাৰ সন্দেহ। ইতিমধ্যে স্বামীয়ে পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে নিৰুদ্দিষ্ট বোৱাৰীগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী চকীত নাইবা 8099456472 নম্বৰত যোগাযোগ কৰিবলৈ কাটুৰ আহ্বান জনাইছে। আৰক্ষী প্ৰশাসনৰ প্ৰতিও কানু ওৰাঙৰ কাটুৰ আহ্বান পত্নী আৰু কণমানি পুত্ৰক উদ্ধাৰ কৰি দিয়াৰ বাবে। নমস্কাৰ, মোৰ নাম কানু ওৰাং, মই মাকুমকিলাৰ বাসিন্দা। মই কালি ডিউটি ওলাই যোৱাৰ পাছত মই মানুহজনীক ক'লোঁ ল'ৰাজনক মেডিকেলত লৈ যাবা, মই তাৰপৰা ওলাই যাম ব্লকৰ পৰা। মই ব্লকতে কাম কৰি আছিলোঁ। তাৰপিছত মানুহজনীক ক'লে মই 12টা ওলাই যাব বুলি ক'লোঁ। সি তাৰপিছত ওলাই গ'ল মোৰ পিছে 10টা বা 10টা বা 10:30 বা এনেকুৱা সময়ত বা 9:30 ইমানটো মই নাজানো। মানে মোৰ পিছে ওলাই গ'ল বুলি কৈছে। মই ওলাইছোঁ 8:30। তাৰপিছত মই ঘৰত কৈছোঁ, মানুহজনী এতিয়ালৈকে ফোনটো ছুইচ অফ কৰিছে, ঘৰতে থৈ দিছে মোবাইলটো। তাৰপিছত মই আহিলোঁ, ঘৰত গৈ আহিলোঁ, নাই মানুহজনী ঘৰৰ মানুহখিনি কৈছে যে অথনিয়ে গ'ল বোলে তোমাৰ পিছে গৈ মই লগালগ গ'লোঁ। মই ক'লোঁ গৈ লগালগ মই তাৰ মাকৰ ঘৰত গ'লোঁ, বিচাৰি নাপালোঁ। তাৰ ভনীজনীয়ে বহিৰাজ্যলৈ যাবলৈ লৈছে। তাৰপিছত শুনিছোঁ যে তাৰ কাৰণেও টিকেট কৰি থৈছে বুলি শুনিছোঁ। তাৰপিছত মই লগালগ পেঙেৰি থানাত এজাহাৰ দিব ল'লোঁ। পেঙেৰি থানাই ক'লে কি এজাহাৰ দিবলৈ আমাৰ থানাত এইটো নহয়, তুমি মাৰ্ঘেৰিটা বাসিন্দা বুলি ক'লে, তুমি মাৰ্ঘেৰিটাত দিয়া বুলি ক'লে। মই ঠিক আছে, মই তাত লিখিলোঁ, সেই একপি তাত লৈ থৈ লৈ ফটো লৈ থৈ আকৌ আহি পিনি মই মাৰ্ঘেৰিটা থানাত দিলোঁ। আজি মোৰ সময় অলপ দেৰি হ'ল, 10টা-11টা সময়ত দিছোঁ। তাৰপিছত চাই হেতি কৈছে মই যোনজনী ছোৱালী নিছে সন্দেহ আছে সেইজনী হ'ল পিংকি ওৰাং। এই ছোৱালীজনী মোৰ মোবাইলটো বিজি কৰি থৈছে, ফোন কথা পাতিছে, তো কি হৈছে কি নাই নাজানো, কিন্তু নিছে বুলি গাঁৱৰ মানুহখিনি গোটেইখিনিয়ে কৈছে যে তোমাৰ মানুহজনী সি নিছে বুলি মই অলপ শুনি পাইছোঁ, সন্দেহো পাইছোঁ। আৰু হোৱাটছআপত আধাৰ কাৰ্ডো দিয়ে তাক। মই কৈছোঁ আধাৰ কাৰ্ড কেলৈ তাক দিছে, এনেকুৱা শুনিছোঁ। টিকেট আগতে কৰি থৈছে কি যেন নাজানো, কিন্তু দেওবাৰ দিনা সিহঁতৰ ট্ৰেইন আছে বুলি ক'লে। আজি ৰাতিপুৱা ট্ৰেইন হৈছে বুলি বহিৰাজ্যলৈ যাওঁ বুলি কৈ শুনিছোঁ সন্দেহ। কিন্তু মই সিহঁতক ক'লোঁ, মাককো সুধিলোঁ, যদি বহিৰাজ্যলৈ গৈছে এবাৰ কৈ দিয়া, গাড়ী অসম পাৰ হোৱা নাই, নামি দিবা বুলি ক'বা। কৈছোঁ এনেকুৱা মাককেইটাও সিহঁতি সহায় কৰিছে সিহঁতক যাবলৈ, যে সিহঁতি মোৰ মানুহজনীক আৰু ল'ৰাটো 2 বছৰ 2 মাহৰ হয়, 2 বছৰ 2 মাহৰ ল'ৰা মোক যেনে একদম সুস্থমতে প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে মই যোনটো দিছোঁ এজাহাৰ দিছোঁ, যোনটো মোক প্ৰশাসনে যাতে মোক উদ্ধাৰ কৰি দিয়ে যেনে মোৰ ল'ৰা আৰু পত্নী। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, NE24।